प्रमोद बड़ा होशियार फेरेंगा होशियार प्रमोद बड़ा मुर्दाबाद रोजित बसुमतारी मुर्दाबाद फेरेंगा मुर्दाबाद प्रमोद बड़ा होशियार प्रमोद बड़ा मुर्दाबाद बाली बंद करक भूमाफिया होशियार जय बड़ा हारिने এই মিডিয়ার থ্রুদি এই মিডিয়ার যোগেদি আজি বিটিসি মানে বিচার প্রশাসনক আমি এটি অনুরোধ রাখিছোঁ যে আমার যি এই বালিমহল চেনিগাঁও ঘাটত এই বালিমহল আমি 17 চনত বন্ধ কৰিছিলোঁ 17 চনত গড়েশ্বৰ সার্কল অফিসার আৰু আমাৰ বাস্কা ডিস্ট্রিক্টৰ ডিসি আৰু বাস্কা ডিস্ট্রিক্টৰ আমাৰ ডিউপো তেওঁলোকক আমি এখনি স্মারক পত্ৰ দিছিলোঁ এই স্মারক পত্ৰৰ জৰিয়তে 17 চনৰ পৰা মানে 2024 লৈকে বন্ধ আছিল কিন্তু বৰ্তমানৰ যি বিটিআৰ প্ৰশাসন প্ৰমোদ বড়োৰ চৰকাৰ আৰু ইয়াৰে যি ভূ মাফিয়া ৰঞ্জিত বসুমতাৰী উৰুফে ফেৰেংগা তেওঁ বৰ্তমান দুনিয়াৰ তেওঁলোকৰ গুণ্ডা বাহিনীক নামাই জধে মধে মহল তেওঁলোকে বনাইছে আৰু ইয়াৰ থুইদি আজি এই বালি মহলে আমাৰ এই চেনিগাঁৱত বৰিগাঁও চেনিগাঁও নিজকুচলা ৰাইজ আজি বহুত কিখন চুপা ইয়াৰ পৰা উচ্ছেদ হ'ব লগা হৈছে আমি বাৰম্বাৰ জনাইছোঁ তেওঁলোকক আমি প্ৰতি বছৰে তেওঁলোকৰ প্ৰতিষ্ঠান দি থাকিব লগা হৈছে কিন্তু নামানে কিন্তু আমি আজি এই মিডিয়াৰ থ্ৰুদি আজি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়াৰ হস্তক্ষেপ বিচাৰিছোঁ আজি অসমৰ মুখ্যমন্ত্ৰী যাতে এই বিষয়টো তেওঁ হৃদয়ঙ্গম কৰি ইয়াৰ যাতে সঠিক প্ৰটেকশ্যন দিয়ে এইটো আমি অনুৰোধ ৰাখিছোঁ আৰু আজি যে অবৈধভাৱে দিন ৰাতি গাড়ী এতে বালি খনন এই খননৰ থ্ৰুদি ফেৰেংগা মানে ৰঞ্জিত বসুমতাৰীয়ে ইয়াৰে মোটা অংক বিটিচিৰ বৰ্তমানৰ শ্ৰী প্ৰমোদ বড়ো তাতে পায় আৰু এই পইচা দি তেওঁলোকে অহা বিটিচি ছেপ্টেম্বৰত হ'ব লগা যিটো বিটিচি ইলেকশ্যন বিটিচিৰ ব্যৱহাৰ কৰাৰ কাৰণে এতিয়া জধে মধে বালি মানে মাটি বিক্ৰীত নামি গৈছে তেওঁলোকে এটা পইচাৰ পাহাৰ কৰাৰ কাৰণে আমি এই মিডিয়াৰ থ্ৰুদি আপোনালোকৰ বিটিচি প্ৰশাসন অসম মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ যাতে এই বালি খনন বন্ধ কৰি এই বৃহত্তৰ অঞ্চলৰ ৰাইজ যাতে বৰিগাঁও চেনিগাঁৱৰ ৰাইজৰ যাতে নেকি অদূৰ ভৱিষ্যতে সুৰক্ষা কৰে আৰু এই মিডিয়াৰ থ্ৰুদি যাতে অতি শীঘ্ৰে এই যাতে নেকি ভূ মাফিয়া তেওঁলোকক কৰায়ত্ব কৰি উচিত ব্যৱস্থা লয় এই আমি আজি এই মিডিয়াৰ থ্ৰুদি আজি আপোনালোকৰ থ্ৰুদি আপোনালোকক জ্ঞাত কৰিছোঁ আজি আপোনালোকে দেখিছে কিমান ডাম্পাৰ হাজাৰ ডাম্পাৰ হোল নাইট ৰাতিপুৱা 6টাৰ পৰা ৰাতি 6টা নহয় হোল নাইট 24 ঘণ্টা ইয়াৰ থ্ৰুদি আমাৰ এই খেতি বাতি আপোনালোকে চাওক কেতিয়াবা বানপানীত আহিছে নেকি অহা নাই কিমান ঘৰ বাৰী উঠে গৈছে আহিছে নেকি চোৱা নাই আজি আমি এইটোৱে অনুৰোধ কৰিছোঁ যোৱা 20 বছৰে 2005 চনৰ পৰা আমাৰ এতে মহল হোৱা নাই আমি তেওঁলোকে অবৈধভাৱে ব্যৱহাৰ কৰিব বিচাৰিছিল আমি প্ৰটেকশ্যন দিছে কিন্তু বৰ্তমানৰ চৰকাৰে আমাৰ এই ৰাইজৰ কোনো অভাৱ অভিযোগ তেওঁলোকে কোনো জ্ঞাত নহয় তেওঁলোকে ৰাইজ মৰি যাক তেওঁলোকে বাচি যাক তেওঁলোকৰ পেট ডাঙৰ হওক ৰাইজ ধ্বংস হৈ যাক এই ব্যৱহাৰ আজি নীতি ব্যৱহাৰ কৰি ৰাইজক ধূলিসাৎ কৰাৰ কাৰণে তেওঁলোকে এটা ষড়যন্ত্ৰ কৰিছে তেওঁলোকৰ মিজন ভিজন ডকুমেণ্টছ এইবিলাক ৰাইজৰ কাৰণে নহয় তেওঁলোকৰ পেট ডাঙৰ কৰাৰ কাৰণে মিজন ভিজন ডকুমেণ্টছ আজি এই মিডিয়াৰ থ্ৰুদি আমি আপোনালোকক জনাইছোঁ যে অতি শীঘ্ৰে অবৈধভাৱে খান্দা খনন বন্ধ কৰক নহ'লে আমি ইয়াতকৈ বেছি তীব্ৰতৰ আন্দোলন কৰিম আৰু ইয়াৰে যদি কোনোবা আমাৰ ৰাইজ যদি হানি বিঘিনি হয় ইয়াৰে দায়ী কিন্তু বিটিচি চৰকাৰ প্ৰমোদ বড়ো দায়ী হ'ব আৰু ৰঞ্জিত বসুমতাৰী উৰুফে ফেৰেংগাত ইয়াৰে দায়ী এইখিনিয়ে কৈ মই মোৰ ক'বলৈ ধন কৰিছোঁ নমস্কাৰ থাকিল আজিৰ এই মিডিয়াটোৰ জৰিয়তে আমি আজি ইয়াত ৰাইজে গোটাই ওলাই আহি যেটো অবৈধভাৱে ইয়াতে নদীত বালি মহল খুলিছে আৰু এনেকৈ খান্দি নি আছে ওচৰতে আমাৰ খেতি বাতি আছে ৰাইজৰ বছৰে বছৰে বানপানী হৈ থাকে সেইটোৰ কাৰণে তেওঁলোকে আজি ইয়াতে ৰাইজে ওলাই পেলাই বন্ধ কৰাৰ কাৰণে আহিছোঁ ৰাইজে যাতে শীঘ্ৰে চৰকাৰে এইটো বন্ধ কৰে যেন আৰু যিখিনি ইয়াতে বানপানী হৈ থাকে চৰকাৰেতো কোনো প্ৰটেকশ্যন নেদে মাথাউৰি চাথাউৰি ইয়াতে বছৰে বানপানী হয় আৰু গাঁৱৰ খেতিবিলাক মানে এনেকৈ গৰা খহনীয়া কৰি পেলাই
উঠাই লৈ যায় সেই কাৰণত আমি আজি ইয়াতে বন্ধ কৰিব লগা হৈছে যে কাৰণ বছৰে বছৰে এনেকৈ যদি হয় মানুহে খাব কি থাকিব ক'ত যদি মাটিটো যদি এনেকৈ খান্দি দি থাকে ইয়াৰ কাৰণে আমি ফৰেষ্ট ডিপাৰ্টমেণ্টক শুকাই দিছোঁ যে অতি শীঘ্ৰে যাতে এইটো বন্ধ কৰে আৰু চৰকাৰে কোকৰাঝাৰত থাকি ইয়াতে নচোৱাকৈ যাতে মহল দাগ দিয়ে যাতে ফিল্ডত আহি তেওঁলোকে চাওক আমাৰ ৰাইজৰ কি অসুবিধা আছে অসুবিধা হোৱা নাই তেওঁলোকে চাই মেলি আমাৰ ইয়াত বালা মহল খুলি দিয়াটো মানে ভাল হোৱা নাই সেইটোৰ কাৰণে মই এইখিনি কৈ মোৰ বক্তব্য এইখিনি ৰাখিলোঁ জেগাটো ইয়াতে আমাৰ চেনিগাঁও বৰিগাঁও নিচকুচলা তামোলপুৰ ডিষ্ট্ৰিক্ট গড়েশ্বৰ থানা আমাৰ চেনিগাঁও আজি আমি একমাহ আগৰ পৰা খান্দি তাৰে আগতে আমি একবাৰ বন্ধ কৰিছিলোঁ তেওঁলোকে আমি ৰাইজে অহাৰ পিছত তেওঁলোকৰ গাড়ী ঘোঁৰা চব উঠাই লৈ গৈছে আৰু আজি ইয়াতে আহি পেলাই তেওঁলোকে আৰু খান্দিছে আমি বছৰে মানে এনেকৈ বাধা দি থাকোঁ তেওঁলোকে কি কাৰণ এনেকৈ খান্দি থাকে সেইটো আমি বুজি পোৱা নাই সেইটো যাতে চৰকাৰে শীঘ্ৰে তেওঁলোকক কি বুলি কয় চাই বিচাৰে তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগে আৰু তেওঁলোকক শাস্তিমূলক দিব লাগে এইখিনিয়ে আৰু Orisma ke isi mabak nama